We hope you are doing good. This is Dalishama from the Budding Tricks. আজি আমি আপোনালোকৰ এটা সৰু কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম বহুতে কোৱা শুনো দ আৰু ডি উচ্চাৰণটো যেটো ৱৰ্ড আছে টি এইচ ই বহুতে মাতে দ বহুতে মাতে ডি কোনটো শুদ্ধ বহুতে কয় দ বেগ কিছুমানে কয় ডি বেগ সো কোনটো শুদ্ধ আসলে আমি কেতিয়া দ কম কেতিয়া ডি কম নে আমি অকল দ কম নে অকল ডি কম কেতিয়া কোনটো কম কোনটো শুদ্ধ এটো কনফিউজন দূৰ কৰিবলৈ চেক ইট আউট আজি আমি আপোনালোকৰ এটা সৰু কনফিউজন দূৰ কৰিবলৈ চেষ্টা কৰিম আমি আজি শিকিম টি এইচ ই এই শব্দটো আমি ড বুলি পঢ়িম নে ডি বুলি পঢ়িম টি এইচ ই এইটো হ'ল ডেফিনিট আৰ্টিকল এই আখৰটোই ড বা ডি এই আখৰটোই কিবা এটা বস্তু নিৰ্দিষ্টকৈ বুজায় কিবা এটা বস্তু নিৰ্দিষ্টকৈ বুজাব লাগিলে এই আখৰটো আগত ব্যৱহাৰ কৰা হয় ক'ত ড ব্যৱহাৰ হয় আমি আপোনালোকক অতি সোনকালে আমি এটা লেসন লৈ আহিম য'ত আমি কম যে ক'ত যে ড ক'ত ব্যৱহাৰ হয় কিন্তু আজি আমি শিকিম যে আমি এইটো মাতিম পঢ়িম কি বুলি ড বুলি পঢ়িম নে ডি বুলি পঢ়িম প্ৰথম কথা হৈছে এইটো টি এইচ ই এই আখৰটোৰ পাছফালে যেটো আখৰ বহিব তাৰ ওপৰত ডিপেন্ড কৰিহে এই প্ৰনাউন্সিয়েচনটো আমি কৰিম সাপোজ এই আখৰটো টি এইচ ই দ BAG bag the bag dar পিছফালে আছে এটা কনসোনেন্ট এই আখৰটো এই শব্দটো বেগ শব্দটো আৰম্ভ হৈছে বি অৰ্থাৎ কনসোনেন্টেৰে হেহে আমি এটো ড বুলি পঢ়িম ড বেগ এদৰে যিমান কনসোনেন্টেৰে আৰম্ভ শব্দ আছে সকলো শব্দৰ আগত য'ত টি এইচ ই বহিব আমি হে প্ৰত্যেকটো আখৰকে ড বুলি আমি পঢ়িম যেনে the man কাৰণ m2 হল কনসোনেন্ট the lady 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 l2 হল কনসোনেন্ট হেহে আমি এটো পঢ়িম the lady এটা আমি কেতিয়া এই আখৰটো ডি বুলি পঢ়িম আমি এতে বুজি পাম কেতিয়া আমি ডি বুলি পঢ়িম টি এইচ ই এই আখৰটোৰ পাছফালে যেতিয়া ভাৱেল থাকিব যেনেকে ডি egg ডি এৰোপ্লেন egg এই দুটা আখৰৰে আৰম্ভ হৈছে এটা ভাৱেলেৰে যেতিয়া এটা ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ সন্মুখত টি এইচ ই বহিব তেতিয়া আমি এটো ডি বুলি পঢ়িম আমি পঢ়িম ডি egg ডি এৰোপ্লেন কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আমি ডি বুলি পঢ়িম তেতিয়া মাজত আমি স্পেস দি নপঢ়ো মানে আমি ডি এৰোপ্লেন ডি egg এদৰে আমি নপঢ়ো আমি যেতিয়া উচ্চাৰণ কৰিম লিখোতে আমি এনেকৈ লিখিম এটা স্পেস দি মাজত কিন্তু যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া আমি এটো একেলগে উচ্চাৰণ কৰিম ডি egg ডি এৰোপ্লেন বা ডি এপল নট ডি এপল গতিকে এদৰে যিমান শব্দ ভাৱেলেৰে আৰম্ভ হৈছে আৰু এনেকুৱা যিমান শব্দৰ আগত টি এইচ ই আছে আমি সেই টি এইচ ইবোৰ ডি বুলি আমি পঢ়িম আমি ডা বুলি নপঢ়ো গতিকে আজিৰ পৰা আমি বুজি পালো আমি কেতিয়া টি এইচ ই টু ডা বুলি পঢ়িম আৰু কেতিয়া আমি ডি বুলি পঢ়িম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব আমি অতি সোনকালে আপোনালোকৰ ওচৰলৈ ভেৰাইটিজ লেসন লৈ আহিম আমি প্লেনিং কৰি আছো সো উই শুড হোপ ফৰ দ্য বেষ্ট এনেকৈ থাকিব আমাৰ লগত আপোনালোকৰ সহায় পাই আমি অতি সুখী থ্যাংক ইউ বাই বাই থ্যাঙ্কস ফৰ ওয়াচিং দ্য হোল ভিডিও উই হোপ ইউ হ্যাভ লাইকড ইট আমি আশা কৰিছো আপোনালোকৰ আজিৰ পৰা ড আৰু ডি লৈ কোনো কনফিউজন নাথাকিব যদি আপুনি খলখলীয়াকৈ ইংলিছ ক'ব বিচাৰে 7002044647 এই নম্বৰটোত কন্টেক্ট কৰক আৰু দুমাহৰ ভিতৰত আপোনাৰ ফ্লুৱেন্সি গ্যাৰান্টি দিলু পাই যাব ৰেগুলাৰ ক্লাছ কৰিব লাগিব অনলাইন ক্লাছ হৈ আছে সো যদি ভিডিঅ'টো ভাল পালে লাইক কৰক ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব see you next week till then thank you tada